হাউলীত হত্যাৰ বলি হোৱা অৰ্জুন চিলৰ বাসগৃহত উপস্থিত হৈ শিলাদিত্যদেৱ। অৰ্জুন চিলৰ পৰিয়ালক সাক্ষাৎ কৰি সমগ্ৰ ঘটনাৰ বুজ লয় শিলাদিত্যদেৱে। আনহাতে ৰাজ্যত চলি থকা উচ্ছেদৰ সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শিলাদিত্যদেৱে। সমগ্ৰ ভাৰতবৰ্ষত 5ৰ পৰা 6 কোটি বাংলাদেশী মুছলমান আছে আৰু সেইসকলে অসমেৰে প্ৰৱেশ কৰাৰ অভিযোগ শিলাদিত্যদেৱৰ। আনহাতে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে সৰব শিলাদিত্যদেৱ। বেদখলকাৰীক কেৱল উচ্ছেদ কৰিলে নহ'ব, চৰকাৰী ভূমি দখলৰ অপৰাধত তেওঁলোকক আটক কৰিব বুলিও মন্তব্য কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে। ইপিনে আমছুৱে বাংলাদেশী মুছলমানৰ হৈ কাম কৰাৰ অভিযোগ শিলাদিত্যদেৱৰ। আমছু মানে অল আছাম মুছলিম ষ্টুডেণ্ট ইউনিয়ন নামাকৰণ শিলাদিত্যদেৱ। আমছুৱে বাংলাদেশী মুছলমানকহে কাম কৰিব আৰু সেয়াই কৰি আছে, তেওঁলোকে তেওঁলোকৰ ধৰ্ম পালন কৰি আছে। মই আজি হাউলী অৰ্জুন চিলৰ ঘৰত আহিছিলোঁ। মই SP ডাঙৰীয়াৰ লগতো কথা পাতিম, কাৰণ যিটো মই গম পালোঁ যে সেইদিনা ৰাতি অৰ্জুন চিলৰ লগত বিবেক বুলি আৰু এজন ল'ৰা আছিলে, একেলগত বিকাশ আৰু সেই বিকাশক একেলগত স্কুটিত লৈ তেওঁলোকে 2:30 ৰাতি কাৰোবাৰ ঘৰত গৈছিল চাগে, আৰু সেই অঞ্চলতে তেখেতৰ মৃত্যু হয়। কিন্তু এতিয়া যিটো আমি গম পাইছোঁ যে বিকাশ কৰ্মকাৰ এতিয়া এৰেষ্টেড হৈ আছে, তেখেত জেলত আছে। সেইকাৰণে যদি কোনোবাই কয় যে এক্সিডেণ্টৰ কাৰণে মৃত্যু হৈছে বা কিবা হৈছে, তেতিয়াহ'লেতো বিকাশ জেলত থাকিব নালাগিছিল, ইমান দিনত বেইল পাব লাগিছিল। বিকাশ যেতিয়া এতিয়ালৈকে জেলত আছে আৰু বেইল পোৱা নাই, তাৰমানে ক'ৰবাততো কিবা এটা গোন্ধ আছে। সেইকাৰণে মই ভাবোঁ যে যিমান সোনকালে আপোনাৰ তদন্তটো হ'ব, আৰু তদন্ত হোৱাৰ পিছত মূল অভিযুক্ত যদি এৰেষ্ট হৈ যায়, তেতিয়া আচল কথাবিলাক ওলাই পৰিব। আৰু মোৰ ধাৰণা যে পুলিচে নিশ্চয় সেইখিনি চালি জাৰি চাব, আৰু তাৰ লগে লগে ইনভেষ্টিগেশ্যন সঠিকভাৱে কৰি তেখেতৰ যে মাৰ্ডাৰাৰ তেওঁ এৰেষ্ট হ'ব লাগে আৰু উচিত বিচাৰ পাব লাগে। নাজানো কোনে কেনেকুৱা সময় লৈছে। আজি মই আহিছোঁ অৰ্জুন চিলৰ ঘৰত, আৰু তেখেতৰ মাতৃৰ লগতে কথা পাতিছোঁ, পৰিয়ালৰ ককাই ভাইটিৰ লগত কথা পাতিছোঁ। সকলোৱে একেমত যে তেখেতৰ হত্যা কৰা হৈছে, আৰু সেইদিনা ৰাতি আৰু এজন ব্যক্তি বিকাশ কৰ্মকাৰ বুলি তেওঁৰ লগতে আছিলে। সেইকাৰণে বিকাশে গোটেই কথা জানে, আৰু বিকাশেও ষ্টেটমেণ্ট কেতিয়াবা সলনি কৰি আছে, কেতিয়াবা কয় যে মাৰ্ডাৰ হোৱা বুলি, কেতিয়াবা কয় এক্সিডেণ্ট হোৱা বুলি। কিন্তু আপুনি যদি অৰ্জুন চিলৰ ফটোগ্ৰাফবিলাক চাই, দেখিলে গম পোৱা যায় যে মানে তেওঁক যে হত্যা কৰা বুলি। আৰু যদি এক্সিডেণ্টত হৈছে, তেতিয়াহ'লে বিকাশৰো তেনেকুৱা মানে আঘাত পাব লাগিছিল, যিটো তেওঁ পোৱা নাই। সেইকাৰণে এটা মানে কমন মানুহ চালেই গম পাব যে এইটো যে এটা মাৰ্ডাৰ কেছ বুলি। আৰু সেইকাৰণে সেইভাৱেই তদন্ত কৰি জাষ্টিচ দিব লাগে অৰ্জুন চিলৰ পৰিয়ালক। উচ্ছেদটো গোটেই অসমত হৈ আছে আৰু হৈ থাকিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাওঁ যে ইমান বছৰ পিছত এজন আমি মুখ্যমন্ত্ৰী পাইছোঁ, যে ৰিস্ক লৈ পেলাই তেখেতে উচ্ছেদ কৰি আছে। আৰু তেখেতে এটা কথা কৈছে যে তেওঁ গোটেই জীৱনকাল লাগি যাব এইটো উচ্ছেদ কৰিবৰ কাৰণে, মানে ইমান মানুহ সোমাইছে। সেইটো আৰু ডাঙৰ কথা। অসমত আমি যেতিয়া অসম আন্দোলন চলি আছে, তেতিয়াই গম পাইছিলোঁ যে 80 লাখ বাংলাদেশী মুছলমান আছে। আৰু সেই সময়ত আন্দোলনৰ সময়ত পিছত যদি তেওঁলোকৰ ল'ৰা ছোৱালী পপুলেশ্যন বা আদাৰ ইনফিল্ট্ৰেশ্যন গোটেই কাউণ্ট কৰে, তেতিয়াতো কোটিৰ ওপৰত হ'ব। আৰু কোটিৰ ওপৰত যদি মানে আপোনাৰ বাংলাদেশী মুছলমান অসমত ভৰি আছে, তেতিয়া নিশ্চয় ভাবিব পাৰে যে কিমান ভয়াৱহ হৈ আছে। আৰু সেয়াই নহয়, মোৰ যিটো ধাৰণা যে ভাৰতবৰ্ষত, গোটেই ভাৰতবৰ্ষৰ বেলেগ বেলেগ ৰাজ্যবিলাকতো একো নহ'লেও 5ৰ পৰা 6 কোটি বাংলাদেশী মুছলমান আছে, আৰু সেইবিলাক মানুহো কিন্তু আমাৰ অসমেদি সোমাইছে। সেইকাৰণে এইটো এটা ভয়াৱহ এটা পজিশ্যন আহি গৈছে। কিন্তু এটা কথা কম, সেয়া হিন্দুৱে হওক মুছলমানে হওক, ভাৰতীয় নাগৰিকসকলক মই অনুৰোধ কৰিম যে এতিয়া যি প্ৰকাৰে উচ্ছেদ চলি আছে, কোনোবাই সন্দেহযুক্ত মানুহ বা নতুন মানুহ যদি আহি আপোনালোকৰ গাঁৱত যদি বসবাস কৰিব চেষ্টা কৰে বা সোমাব চেষ্টা কৰে, তেওঁলোকক ৰোধ কৰিব লাগে, লোকেল পুলিচ ষ্টেচনক জনাব লাগে আৰু আটক কৰিব লাগে। নহ'লে কংগ্ৰেছৰ দিনতে কিন্তু এইবোৰ মানুহ বহু আছিল, কিন্তু এতিয়া কংগ্ৰেছ কিন্তু ঘৰিয়ালৰ চকু পানী টুকি আছে। চব এতিয়া কথাটো হৈছে যে এটা বেআইনী কাম কৰিছে। যদি ভাৰতীয় কৰি থাকে সেইটোও ইলিগেল, আৰু যদি বাংলাদেশী মুছলমানো কৰি আছে সেইটোতো আৰু ডাবল মানে ইলিগেল। প্ৰথম কথা হ'ল বাংলাদেশী মুছলমান সোমাল কেনেকৈ?
দ্বিতীয়টো হৈছে যদি সোমাইছে তেওঁলোকে কাগজ পত্ৰ বনালে কেনেকৈ, আৰু যদি কাগজ পত্ৰ বনোৱাৰ পিছতে যদি ইলিগেলি চৰকাৰী মাটি, ৰিজাৰ্ভ ফৰেষ্ট, আমাৰ সত্ৰৰ মাটি, PGR VGR যদি বেদখল কৰিছে, তো এইটোতো ডাঙৰ ইলিগেল কাম। এতিয়া কথাটো হৈছে যে আমি উচ্ছেদ কৰি আছে, আমি নিজে দেখা পাইছোঁ, কিন্তু উচ্ছেদ কৰি পেলাইতো মাটিখিনি চৰকাৰে লৈ লৈছে, কিন্তু যোনে দখল কৰিছিল সেই মানুহখিনিৰ কি একশ্যন হৈ আছে? আজি কোনোবাই চুৰ কৰিলে তেওঁৰতো পানিছমেণ্ট হ'ব, পুলিচে আটক কৰিব, জেলত ভৰাব, আইনী প্ৰক্ৰিয়া ল'ব। কিন্তু আজি যিসকলে ইলিগেলি, ক্ৰিমিনেলি তেওঁলোকে চৰকাৰী মাটি বেদখল কৰিছে, কৰাৰ পিছত খালি উচ্ছেদ কৰি যদি তেওঁলোকে এৰি দিয়া হয়, তেতিয়া তেওঁলোকেতো প্ৰশ্ৰয় পাব। আজি হোজাই অঞ্চলতো মানে কিমান গাড়ী সোমাই আছে, নতুন নতুন মানুহ আমি ধৰি আছোঁ। আজি হাউলি অঞ্চলত আহিছোঁ, ইয়াতো আহি পেলাই গম পাইছোঁ যে এইবিলাক অঞ্চলতো গাড়ী সোমাই আছে, নতুন নতুন মানুহ আহি আছে। সেই মানুহবিলাক যদি তেনেকৈ সোমাই থাকে, তেওঁলোকে ট্ৰান্সফাৰ কৰি আছে, তো মানুহখিনি অসমৰ ভিতৰতে থাকি গ'ল। আমি এইখিনি চিনাক্ত কৰিব লাগিব, আৰু ৰাইজ যেতিয়ালৈকে সচেতন নহ'ব, ৰাইজ যেতিয়া ৰাজপথত ওলাই নাহিব, অকলে চৰকাৰে যে কৰিব পাৰিব সেইটো নহয়। চৰকাৰেতো উচ্ছেদ কৰি আছে, কিন্তু নিজৰ থলুৱা মানুহখিনি, লোকেল মানুহখিনিতো ওলাব লাগিব ৰাজপথত। কিন্তু আমচুই চৰকাৰে চেলেঞ্জ কৰিছিল। আমচু মানে ফুল ফৰ্মটো জানেনে? মাইনৰিটি নহয়, অল আছাম মুছলিম ষ্টুডেণ্টছ ইউনিয়ন। আপোনালোকে নামটো আগতে ঠিক কৰি লওক। অল আছাম মাইনৰিটি ষ্টুডেণ্টছ নহয়, অল আছাম মুছলিম ষ্টুডেণ্টছ ইউনিয়ন। তেওঁলোকে কাৰ কাম কৰিব? বাংলাদেশী মুছলমানৰে কাম কৰিব। সেইকাৰণে সেইটোৱে কৰি আছে, তেওঁলোকৰ ধৰ্ম তেওঁলোকে পালন কৰি আছে। কিন্তু আমি অসমীয়া মানুহসকলে আমাৰ নিজৰ কি দায়বদ্ধতা নাই নেকি নিজৰ ৰাজ্যৰ কাৰণে, নিজৰ মাটিৰ কাৰণে? সেইকাৰণে যিসকল নিজক মানে এই মাটিৰ বুলি ভাবে, ভূমিপুত্ৰ বুলি ভাবে, তেওঁলোকে নিশ্চয় মাত মাতিব। তেওঁ হিন্দু হওক, মুছলমান হওক, যিয়ে হওক, নিজক যদি ভূমিপুত্ৰ বুলি ভাবিছে অসমৰ, তেতিয়াহ'লে এনেকুৱা বাহিৰৰ পৰা মানুহ আহিলে তাক ৰোধ কৰিব লাগিব, তাক আটক কৰিব লাগিব। থেংক ইউ।